এই কোৱা হে মন্ত্ৰীসকল তোমালোকে এটা দৰা বিচাৰি নাপালা ঠিক আছে এই মন্ত্ৰীসকলে যিহেতু কোনো দৰা বিচাৰি নাপালে আজি মই নিজেই মোৰ কন্যা ২৭ জনীৰ কাৰণে দৰা বিচাৰি যাম ঐ কি বোলে তই ঘৰ যায় পৰই নাথাকা উপস্থিত হৈ লক্ষ্য যায় অত্ৰিমণিক চাই কয় হে মুনিবৰ মোৰ ২৭ জনী কন্যা ঘৰৰে পৰা আছে প্ৰতিজ্ঞা কৰি এজন পুৰুষক ২৭ জনী কন্যাই কৰি স্বামী আৰু সেয়েহে গুৰুবৰ আপোনাৰ পুত্ৰ চন্দ্ৰৰ লগত মোৰ আটাইকেইজনী কন্যাক বিয়া দিম বুলি মই মনতে ইয়াত যেন আপোনাৰ কোনো আপত্তি নাথাকে কথা শুনি অত্ৰিমণি আহিবে চন্দ্ৰৰ লগত মই আলোচনা কৰিব লাগিব আৰু এই বোলে অত্ৰিমণি ৰৈ নাথা পুত্ৰ চন্দ্ৰ পাতি আনি পুত্ৰ চন্দ্ৰ পাতি আনি গোপা চন্দ্ৰ এইজন যে দেখিছ এইজন হৈছে দক্ষ ৰজা আৰু দক্ষ ৰজাৰ ২৭ জনী কন্যা বিবাহ কৰাব লাগিব কিন্তু কোন বাচা বা আটাইকেইজনী বিয়া কৰাবি সঁচা কিন্তু বিয়াৰ পিছত আটাইকেইজনী পত্নী সমান চকুৰে চাবি যদিহে সামান্যকণ হেৰি ফেৰি কৰ সেইদিনাই কিন্তু তোৰ বিপদ হ'ব নিশ্চয় জানিবি আৰু মনিৰ কথা চন্দ্ৰমুখাই সন্মতি বিয়া নহক আপিছে আৰু কে ২৭টা করে এটা লগত বিয়া পাতছি আৰু বিয়া যাওয়ার আগতে আৰু মোৰ অলপমান কাম আছিল আৰু যাওয়া কালি আমাৰ যে বাইয়ামটো স্কুলত বিয়া দিছো আৰু আমাৰ বাইদেউৰ হাতত সভাত দি পঠাইছি আৰু আমাৰ যে ডাঙৰ ভিডিঅ তার নাম ৰকৈনি অলপমান দাঁতিটা ওলোৱা হ'ব পাৰে এই পাছতে কই না কাটি মাত্ৰাই না কইব না আৰু গতিকে আৰু মোৰ আপিটো বলে আৰু স্কুলৰ আপাতে চাবাই আৰু বিয়া যাওয়ার আগতে আৰু মই কেইটামান বন্নি চাউল ভিজাই থৈছো বিয়া যাওয়ার আগতে বন্নি চাউল উঠে যাব লাগব আই না নহয় এতিয়া মই বাৰ পিছত দেখি থাকিম এতিয়া পোখালে দেখে কোনে বৰাই দিব আপনি বৰাই দিব বঢ়িয়া গতিকে আপুনি বৰাই দিব মই ঢেকি দিম বিয়া যাওয়ার আগতে মানে মোৰ পুৰাখন দাগিয়া উঠে যাব লাগব আৰু মই বৰাই দিবি মই ঢেকি থৈ যাম ঢেকি পহৰা
একটু ডাঙার তো ব্যথা এই গছগুলো ভালো নয় তার চুলির কাচ্চা চুলির কাচ্চা আর একটু মোর ব্যথা কি ভালো নয় কি ঘনিয়া করতে বলছ আর মোর মনের কথা এটা কও মোর সাতটাকে আপি সাতটাকে মোর জয় আৰু মোৰ জয়কেইটা ইমান কপালত জয় পাইছো মই আৰু মোৰ জয়কেইটা বৰ কপালত পাইছো আৰু মোৰ আপিকেইটা একো কাম কৰিব নালাগে মোৰ জয় এটাই বাচন ধোৱাৰ পৰা কাপোৰ ধোৱাক লাগি চব কাম কৰে এনে জয় পাব লগা হেৰি কপাল লাগিব কপাল আৰু কিন্তু মোৰ বেটাটো ই নিৰ্বংশীৰ তলত চলে ভাল নহয় মোৰ জয়কেইটাৰ নিচিনা নহয় ই ধন্যবাদ তলত চলে আৰু এই মতে নাৰীগণে আলোচনা কৰে বিয়াৰ দিন আহি পাছে এনেকৈ চন্দ্ৰৰ ২৭জনী কন্যাৰ বিবাহ সম্পন্ন হৈ গৈছে এতিয়া চাওক এই যে ২৭জনী কন্যাক চন্দ্ৰই বিবাহ কৰাইছে আটাইকেইজনী পত্নীৰ ভিতৰত আটাইতকৈ ৰূপৱতী আছিল ৰোহিণী সুন্দৰী আৰু চন্দ্ৰই আটাইকেইজনী পত্নীৰ ভিতৰত ৰোহিণীক বেছিকৈ মৰম কৰিছিল কিন্তু বাকী কেইজনীক চন্দ্ৰদেৱে কোনোদিন পত্নীৰ মৰ্যাদা দিয়া নাছিল আৰু আনফালে চন্দ্ৰদেৱে এখন ৰোহিণীক চাই মৰমেৰে কৈছিল শুনা প্ৰিয়া ৰোহিণী ওই মানে দুনিয়া তোমার ইমানে দুনিয়া লাগে সাইনো সাই থাকিলে
একজনী পত্নী খৰাই সমান চকুৰে চাবি আৰু আছে কেৱল ৰোহিণীক পত্নীৰ মৰ্যাদা দিলি আৰু বাকী কেইজনীক তই চুৱা পাতনি ৰাখিলি হেৰৈ গুৰংগাৰ তই যিহেতু এই মহাপাপ কৰিলি অভিশাপ দি মাজে চন্দ্ৰটো নিশ্চয় জানিবি আজিৰ পৰা তোৰ দেহত ক্ষয় বেমাৰ আৰম্ভ হ'ব আজিৰ পৰা তোৰ দেহত ক্ষয় বেমাৰ আৰম্ভ হ'ব আৰু তই হৈ 15 দিন পিছত তোৰ মৃত্যু হ'ব এই অভিশাপ দিয়া লক্ষ্য উলতীয়া তাকলে কি কন্যা হবে আমার যদি 15 দিন পিছত স্বামী মৰি যায় আমি দেখোন ভৰ যৌৱনতে পিঠা ভাত খাব বিদায় হেৰৈ বিদায় যদিহে আমাৰ ভৰ যৌৱনত স্বামী মৰি যায় আমি বাৰু বিধৱাৰ সান্তনা কেনেকৈ সহ্য কৰিম অবিদা ভৰ যৌৱনত স্বামীক হেৰুৱাৰ বেদনা কোনে বুজিব বিদায় কোনে বুজিব আৰু আনফালে চন্দ্ৰদেৱ সহ্যগত হৈ পৰি থাকিল আৰু এই কথা সতী দেৱী শুনিবা কবে ব্ৰহ্মাৰ ওচৰতে আচলে আগতে যদিহে চন্দ্ৰদেৱক অভিশাপৰ পৰা মুক্তি লাগে তেনেহলে তোমাৰ স্বামী মহাদেৱৰ মহামৃত্যুঞ্জয় অনুসৰণ কৰা কথা শুনি সতী দেৱী ৰৈ নাথাকিলা ভগ্নী খবৰ আগে যায় কহিবে আৰু কথা শুনি ভগ্নী হবে এক মনে মহাদেৱৰ মহামৃত্যুঞ্জয় অনুসৰণ কৰিলা স্বামীক অভিশাপ দিছে যে 15 দিন পিছত ক্ষয় হৈ মৃত্যু হ'ব কিন্তু মই আজি বৰদান দিলো তোমালোকৰ স্বামী চন্দ্ৰ আকৌ পিছৰ 15 দিনত বাঢ়ি ঘোৰ পূৰ্ণিমা কৰিব তোমালোকৰ স্বামী চন্দ্ৰৰ কোনো দিন মৃত্যু নহব আৰু 15 কৰি 30 দিন মই চন্দ্ৰক দিলো কিন্তু আৰু এটা দিন মই চন্দ্ৰদেৱক বঢ়াই দিলো আৰু এই দিনটো হৈছে কেৱল ৰোহিণীৰ কাৰণে কাৰণ চন্দ্ৰদেৱ আটাইকেইজনী পত্নীৰ ভিতৰত ৰোহিণীক বেছিকৈ মৰম কৰিছিল আৰু সেইকাৰণে ৰোহিণী নক্ষত্ৰ সৌ চন্দ্ৰৰ ওচৰতে বিৰাজমান গতিকে শুনা ভক্তি হ'ব আৰু এটি মই বৰ্ণন দিলো আজিৰ পৰা তোমালোকৰ স্বামী চন্দ্ৰ মোৰে জতা অৰ্ধ চন্দ্ৰকৃতিৰ অংকিত হইব তোমালোকৰ স্বামী চন্দ্ৰৰ কাৰণে মৃত্যু কি বুলি মহাযোগী কহিবে
শংকৰদেৱৰ 15 দিন শুক্লপক্ষ আৰু 15 দিন কৃষ্ণপক্ষ নামে জনাজাত। অহরে তোমার